Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ আসাম পুলিচ এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লৈ আহিছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, হুইচ ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আসাম? অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনটো? শুদ্ধ উত্তৰ হ'ব অপচন এ নটৰাজ। নটৰাজ হৈছে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ। এই থিয়েটাৰ আৰম্ভ কৰিছিল অচ্যুত লহকৰে। নেক্সট কুৱেশ্যন, হুজ অটোবায়োগ্ৰাফি ইজ এছ এগেইনষ্ট অডছ? এছ এগেইনষ্ট অডছ কাৰ আত্মজীৱনী? শুদ্ধ উত্তৰ হ'ব অপচন বি সানিয়া মিৰ্জাৰ। সানিয়া মিৰ্জা টেনিছ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য বিবেকানন্দ ৰক মেমৰিয়েল লোকেটেড? বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি কন্যাকুমাৰীত। নেক্সট, হুইচ ইজ দ্য অল্ডেষ্ট কোলফিল্ড ইন আসাম? অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন এ মাকুম। নেক্সট, হুইচ ইজ দ্য লাৰ্জেষ্ট মেন মেড টেংক ইন আসাম? অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো? শুদ্ধ উত্তৰ হ'ব অপচন এ জয়সাগৰ। জয়সাগৰ অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী হয়। এই পুখুৰী আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1697 চনত তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত জেৰেঙা পথাৰত খন্দুৱাইছিল। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এছিয়ান গেম ৱেৰ হেল্ড ইন? প্ৰথম এছিয়ান গেম ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি নতুন দিল্লীত। প্ৰথম এছিয়ান গেম 1951 চনত নতুন দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল গেম অফ ভূটান ইজ? ভূটানৰ ৰাষ্ট্ৰীয় খেল কি? শুদ্ধ উত্তৰ হ'ব অপচন এ আৰ্চাৰী। ভূটানৰ ৰাষ্ট্ৰীয় খেল আৰ্চাৰী হয়। ভূটানৰ ৰাজধানী হৈছে থিম্ফু আৰু ইয়াৰ মুদ্ৰা হৈছে ভূটানিজ নগোলট্ৰাম। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আসাম? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন চি গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আসাম? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? শুদ্ধ উত্তৰ অপচন বি ছাৰ আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ আসাম? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি সৈয়দ আনৱাৰ টাইমুৰ। আপোনালোকে যদি এডিআৰই, আসাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, আসাম টেট গ্ৰেড 3 and 4 ইত্যাদি এক্সাম বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF আপোনালোকৰ বাবে লৈ আহিছোঁ। এই PDFত 1700+ চিলেক্টিভ MCQ কুৱেশ্যনছ আছে। যদি আপোনালোকে এই PDF বাই কৰিব বিচাৰে, তেন্তে ডিছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে। আপোনালোকে ইনষ্টাগ্ৰামৰ জৰিয়তে আমাক কণ্টেক্ট কৰিব পাৰে। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ হোৱাইট এলিফেণ্ট? শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন চি থাইলেণ্ড দেশক। নেক্সট কুৱেশ্যন, হুইচ মোগল এম্পায়াৰ ইজ অলছ' ন'ন এজ জিন্দা পীৰ অৰ দ্য লিভিং চেইণ্ট? কোনজন মোগল সম্ৰাটক জিন্দা পীৰ বুলিও জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন এ ঔৰংগজেবক। নেক্সট, হুৱেৰ ইজ দ্য সবৰিমালা টেম্পল লোকেটেড? সবৰিমালা মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপচন চি কেৰালা ৰাজ্যত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল IAS অফিচাৰ অফ আসাম? অসমৰ প্ৰথম মহিলা IAS বিষয়া কোন আছিল? শুদ্ধ উত্তৰ অপচন এ পাৰুল দাস। নেক্সট কুৱেশ্যন, দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰিজ লোকেটেড এট? ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপচন বি লেপেটকটা। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ডিব্ৰুগড়ৰ লেপেটকটাত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ কল্ড দ্য ফাদাৰ অফ বায়'লজি? কাক জীৱবিজ্ঞানৰ পিতৃ বুলি জনা যায়? শুদ্ধ উত্তৰ অপচন বি এৰিষ্টটলক। নেক্সট কুৱেশ্যন, দ্য চিটি আহমেদাবাদ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? আহমেদাবাদ চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপচন চি সাবৰমতী। নেক্সট কুৱেশ্যন, দ্য ডিজিং ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম? অসমৰ কোনখন জিলাত ডিজিং উৎসৱ উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন এ চিৰাং জিলাত। ডিজিং উৎসৱ চিৰাং জিলাৰ আই নদীৰ পাৰত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, হু হেড ৰিটেন দ্য পয়েট্ৰি এন্থলজি অলকানন্দা? কবিতা সংকলন অলকানন্দা কোনে লিখিছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ নলিনীবালা দেৱীয়ে।
Last question, in which year Pradhan Mantri Jan Dhan Yojana was launched by PM Modi? প্ৰধানমন্ত্ৰী মোদীয়ে কোন বছৰ প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি 2014 2014 চনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰম্ভ কৰিছিল। ইয়াৰ আগৰ পাৰ্টত আপোনালোকক খুৰা প্ৰশ্ন আছিল হু was the author of গীত গোবিন্দ? গীত গোবিন্দৰ লেখক কোন আছিল? অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি জয়দেৱ। গীত গোবিন্দৰ লেখক জয়দেৱ আছিল। আজিৰ প্ৰশ্ন ৰংগাস্বামী কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ৰংগাস্বামী কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? অপচনছ আছে ফুটবল, হকি, ক্ৰিকেট, টেবল টেনিছ। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক।